আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে গে ৰেভুলেশ্যনৰ কিহৰ লগত সম্পৰ্ক আছে? শুদ্ধটোতো হৈছে ফাৰ্টিলাইজাৰ। কোনটো এটা প্ৰধান ৰবি শস্য? শুদ্ধটোতো হৈছে ঘেঁহু। পাম্পাছ ঘাঁহনিসমূহ ক'ত পোৱা যায়? ৰাইট এনচাৰটো হৈছে আৰ্জেণ্টিনা। পৃথিৱীৰ আটাইতকৈ শুকান মৰুভূমি কোনখন? শুদ্ধটোতো হৈছে আটাকামা। মাউণ্ট ভেচুভিয়াছ এটা বিখ্যাত আগ্নেয়গিৰি ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে ইটালী। ইষ্টেপছ ঘাঁহনিসমূহ ক'ত পোৱা যায়? শুদ্ধটোতো হৈছে ইউৰেছিয়া এণ্ড নৰ্থ আমেৰিকা। পিছৰ প্ৰশ্ন, কোনখন মৰুভূমিক মৃত্যুৰ উপত্যকা বুলি জনা যায়? শুদ্ধটোতো হৈছে মজেভে। তলৰ কোনটো ৱাৰ্ম অচিয়ান কাৰেণ্ট? শুদ্ধটোতো হৈছে গল্ফ ষ্ট্ৰীম। কোনটো কাৰকে মূলতঃ সাগৰীয় সোঁতৰ দিশত প্ৰভাৱ পেলায়? শুদ্ধটোতো হৈছে পৃথিৱীৰ ঘূৰ্ণন। কোনটো সাগৰীয় সোঁতক ব্লেক কাৰেণ্ট বুলি কোৱা হয়? শুদ্ধটোতো হৈছে কুৰ'চিঅ কাৰেণ্ট। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে দক্ষিণ আমেৰিকাৰ পশ্চিম উপকূলৰ কাষেৰে কোনটো অচিয়ান কাৰেণ্ট বৈ যায়? শুদ্ধটোতো হৈছে পেৰু কাৰেণ্ট। মৌনালয়া এটা সক্ৰিয় আগ্নেয়গিৰি ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে হাৱাই। গোবি মৰুভূমি ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে এছিয়া। মাউণ্ট ফুজি কোন ধৰণৰ আগ্নেয়গিৰি? ৰাইট এনচাৰটো হৈছে ড্ৰমেণ্ট। পেৰিৰেছ আৰ ফাউণ্ড ইন? শুদ্ধটোতো হৈছে নৰ্থ আমেৰিকা। পুজাটা গ্ৰাছলেণ্ড ক'ত পোৱা যায়? শুদ্ধটোতো হৈছে হাংগৰী। কেণ্টাব্ৰেন ঘাঁহনিসমূহ ক'ত পোৱা যায়? শুদ্ধটোতো হৈছে স্পেইন। কেম্পছ ঘাঁহনিসমূহ ক'ত পোৱা যায়? শুদ্ধটোতো হৈছে ব্ৰাজিল। প্লেটৰ গতিবিধিৰ বাবে পৃথিৱীৰ কোনটো স্তৰ দায়ী? শুদ্ধটোতো হৈছে এষ্ট্ৰমস্ফিয়াৰ। কোনটো অক্ষাংশক বিষুৱ ৰেখা বুলি জনা যায়? শুদ্ধটোতো হৈছে 0 ডিগ্ৰী। ট্ৰপিক অফ কেপ্ৰিকন কোনটো গোলাৰ্ধত অৱস্থিত? শুদ্ধটোতো হৈছে চাউথাৰ্ণ হেমিস্ফিয়াৰ। বছৰৰ অন্তত এবাৰ সূৰ্যই পোনে পোনে মানুহৰ মূৰৰ ওপৰত থাকে। তেতিয়া সূৰ্যটো কোন দুটা অক্ষাংশৰ মাজত থাকে? শুদ্ধটোতো হৈছে ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন। দক্ষিণ পশ্চিম বাৰিষা মূলতঃ ভাৰতৰ কোনটো অংশক প্ৰথমে প্ৰভাৱিত কৰে? ৰাইট এনচাৰটো হৈছে কেৰেলা। পিছুৱাই যোৱা বাৰিষাই মূলতঃ কোনখন ৰাজ্যক বৰষুণ দিয়ে? শুদ্ধটোতো হৈছে তামিলনাডু। দক্ষিণ পশ্চিম বাৰিষাৰ কোনটো শাখাই অসমলৈ বৰষুণ আনে? শুদ্ধটোতো হৈছে বে অফ বেংগল ব্ৰাঞ্চ। মেংগ' শ্বাৱাৰ্ছ হৈছে বাৰিষাৰ পূৰ্বৰ বৰষুণ। এই বৰষুণজাক কোনবোৰ ৰাজ্যত সাধাৰণতে দেখিবলৈ পোৱা যায়? শুদ্ধটোতো হৈছে কৰ্ণাটকা এণ্ড কেৰেলা। অক্টোবৰ আৰু নৱেম্বৰ মাহত ভাৰতৰ কোনটো উপকূলত বেছিকৈ বৰষুণ হয়? শুদ্ধটোতো হৈছে কৰমণ্ডল কোষ্ট। লু কি? ৰাইট এনচাৰটো হৈছে হট এণ্ড ড্ৰাই উইণ্ড। কাল বৈশাখী কোনখন ৰাজ্যৰ স্থানীয় ধুমুহা? শুদ্ধটোতো হৈছে ৱেষ্ট বেংগল। তেন্দ্ৰিকি চেনেলে কোন দুটা ভূখণ্ডক পৃথক কৰে? শুদ্ধটোতো হৈছে লিটিল আন্দামান এণ্ড নিকোবৰ। আদ্ৰিকি চেনেলে কাক পৃথক কৰে? শুদ্ধটোতো হৈছে মিনিকয় ফ্ৰম মালদ্বীপছ। ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? শুদ্ধটোতো হৈছে বেৰেন আইচলেণ্ড। কোনটো বন্দৰক কুইন অফ দি আৰবিয়ান চি বুলি জনা যায়? শুদ্ধটোতো হৈছে কোচি। লক্ষদ্বীপ আইলেণ্ড আৰ এ ৰিজাল্ট অফ? ৰাইট এনচাৰ কৰেল একুমুলেশ্যন। আন্দামান এণ্ড নিকোবৰ সৰ্বোচ্চ বিন্দু চেডাল পিক ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে নৰ্থ আন্দামান। ভাৰতৰ কোনখন ৰাজ্য উপকূল দীঘলীয়া? শুদ্ধটোতো হৈছে গুজৰাট। চিল্কা হ্ৰদ ক'ত অৱস্থিত? ৰাইট এনচাৰ উৰিষ্যা। নেক্সট কুৱেশ্যন, অদামৰ দলঙে ভাৰতক শ্ৰীলংকাৰ কোনটো দ্বীপৰ সৈতে সংযোগ কৰিছে?
শুদ্ধ উত্তৰটো হৈছে মানাৰ আইলেণ্ড। আফ্ৰিকাৰ পূব উপকূল কাষেৰে কোনটো উষ্ণসাগৰীয় সোঁত বৈ যায়? শুদ্ধ উত্তৰটো হৈছে আগুলছ। ভাৰতৰ কোনখন প্ৰথম ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে জিম কৰবেট। পৃথিৱীৰ একমাত্ৰ ফ্লটিং ৰাষ্ট্ৰীয় উদ্যান কোনখন? ৰাইট এনচাৰ কেবুল লামজাও। ভাৰতৰ সৰ্ববৃহৎ হেমিছ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাইট এনচাৰ লাডাখ। গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হৈছে এছাইটিক লায়ন। পিছৰ প্ৰশ্ন, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে কেৰেলা। প্ৰজেক্ট টাইগাৰ ভাৰতত কোন বছৰত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1973। নামদাফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান? শুদ্ধ উত্তৰটো হৈছে য়েল্ল'ষ্টন। পেৰিয়াৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে কেৰেলা। কুনো নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ৰাইট এনচাৰটো হৈছে চাউথ বাটন